নিশ্চিতভাৱে পৰি এই মুহূৰ্তত মই বঙাইগাঁও চহৰৰ বৰপাৰা যি ৰাজহুৱা খেলপথাৰ আছে তাত উপস্থিত আছোঁ। প্ৰথমতে অকণমান দৃশ্য দেখুৱাই লৈছোঁ। এয়া দেখিবলৈ পাইছে আয়ুষ আছে মোৰ সৈতে। আয়ুষে যদি দেখুৱাই এয়া বঙাইগাঁও যিসমূহ খিলঞ্জীয়া সংগঠন আছে, আজি সংগঠনসমূহ প্ৰায় সংখ্যক খিলঞ্জীয়া সংগঠন ইয়াত একত্ৰিত হৈছে আৰু তেখেতসকলৰ কেইবাটাও দাবী আছে। আমি দেখিছিলোঁ যে পৰহি তেখেতসকলে আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু ৰূপায়ণ কৰাৰ অৰ্থটোৱে হৈছিল যে বহিৰাগতৰ যি ধৰণৰ দপদপনি বঙাইগাঁৱত চলিবলৈ আৰম্ভ কৰিছে আৰু সেই বহিৰাগতৰ দপদপনি যাতে চলি থাকিব নোৱাৰে তাৰ বাবে আজিৰ দিনটোত খিলঞ্জীয়া ঐক্যমঞ্চ ইয়াতে গঠন কৰা হ'ব আৰু খিলঞ্জীয়া ঐক্যমঞ্চ গঠন কৰি পেলাই তেখেতসকলৰ কেইবাটাও আজিৰ দিনটোত সিদ্ধান্ত তেখেতসকলে ল'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আমি দৃশ্য দেখুৱাই লৈছোঁ। মই উল্লেখ কৰিব বিচাৰিছোঁ ইয়াত বহুকেইটা দল সংগঠন আছে। কৃষক মুক্তি সংগ্ৰাম সমিতি আছে, আছু আছে, আক্ৰাছু আছে, তাৰ সমান্তৰালকৈ গৰিয়ামৰীয়া আমি প্ৰতিনিধি দেখিছোঁ আৰু তেনেধৰণে প্ৰতিটো খিলঞ্জীয়া সংগঠন আজি একত্ৰিত হৈছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ধৰণৰ আজিৰ দিনটোত আলোচনা কৰা হ'ব যিহেতু আজি ঐক্যমঞ্চ গঠন কৰা হ'ব, মূল বিষয়সমূহ কি কি থাকিব? আমি বঙাইগাঁৱৰ যিমানকেইটা জাতি জনগোষ্ঠী আছোঁ, খিলঞ্জীয়া জাতি জনগোষ্ঠী, আমি দীৰ্ঘদিনৰ পৰা অনুভৱ কৰিছোঁ যে বঙাইগাঁওখনত অনা অসমীয়া বা আপোনাৰ বহিৰাগত মানুহৰ যিটো আগ্ৰাসন, ব্যাপক আগ্ৰাসন, এই আগ্ৰাসনত আচলতে আমি থলুৱা খিলঞ্জীয়া মানুহবিলাকে আমি শংকিত হৈছোঁ যে ইতিমধ্যে আমি যি হেৰুৱালোঁ কিন্তু লাহেকৈ আমি দেখিছোঁ যে এতিয়া আমাৰ হাতৰ মুঠিৰ পৰা ভেটি মাটিখিনিও যোৱাৰ উপক্ৰম হৈছে। গতিকে আমাৰ জাতিটোৰ, আমাৰ খিলঞ্জীয়াসকলৰ হাতত যদি মাটিয়ে নাথাকে তেনেহ'লে আমাৰ জাতিটো কেনেকৈ বাচিব? গতিকে আমি খিলঞ্জীয়াসকল যেনেকৈ নহওক আমি সুৰক্ষিত হৈ থাকিব লাগে, আমাৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু আমি খিলঞ্জীয়াসকলৰ বিভিন্ন দল সংগঠনে আমাৰ বিভিন্ন মতাদৰ্শগত পাৰ্থক্যৰ ঊৰ্ধত গৈ আজি আমি বঙাইগাঁৱৰ গোটেইবিলাক দল সংগঠন, জাতীয় জনগোষ্ঠীয় দল সংগঠনে মিলি আমি এখন খিলঞ্জীয়া ঐক্যমঞ্চ আজি আমি গঠন কৰিবলৈ লৈছোঁ। ইয়াত এই খিলঞ্জীয়া ঐক্যমঞ্চৰ প্ৰধান আৰু মূল দাবীটোৱে হ'ব যে বঙাইগাঁৱৰ খিলঞ্জীয়া মানুহৰ 1 ইঞ্চি মাটিও যাতে অনা অসমীয়া বা আপোনাৰ বহিৰাগত মানুহে কিনিব নোৱাৰে, কৰিব নোৱাৰে। 2 নম্বৰ কথাটো হৈছে কি, বঙাইগাঁৱত চলি থকা বিভিন্ন ব্যৱসায়িক বাণিজ্যক যিবিলাক প্ৰতিষ্ঠান আছে, এই প্ৰতিষ্ঠানবিলাকত আমি বিচাৰিম যে 100% থলুৱা খিলঞ্জীয়া যিখিনি আমাৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ চাকৰি বাকৰিখিনি, সাধাৰণ যিখিনি চাকৰি বাকৰি তেওঁলোকৰ নামত সংৰক্ষণ হৈ থাকিব লাগে। মাটি বাৰীখিনি যাতে কোনেও 1 ইঞ্চিও মাটিও আমাৰ আৰু কিনিব নোৱাৰে। আগতে যি কিনিলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দেখিছোঁ, তেওঁ আপোনাৰ অসমৰ ভূমি আইন সংশোধন কৰি কিছু তেওঁ সংশোধনী আনিছে, কিন্তু আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে আমি নামনি অসমৰ যিখিনি আমি থলুৱা খিলঞ্জীয়া মানুহ আছোঁ, আমি কিন্তু চাৰিওফালৰ পৰা কিন্তু আমি চেপা খাইছোঁ। গতিকে এই মানুহখিনিক আমাক সুৰক্ষা যদি দিব নোৱাৰে তেনেহ'লে জাতি আমাৰ নাবাচিব। গতিকে আমি সকলো থলুৱা খিলঞ্জীয়াই মিলি আমি মাটিখিনি প্ৰথমতে ৰক্ষা কৰিব। মাটি নাথাকিলে জাতি নাথাকে। চাকৰি বাকৰি যিখিনি আছে, চাকৰি বাকৰিখিনিৰ যিমানখিনি ব্যৱসায় বাণিজ্যক যিখিনি উদ্যান আছে, আপোনাৰ চৰকাৰী বেচৰকাৰী যিমানখিনি আছে, আপোনাৰ শ্বপিং মল যিমানবিলাক আছে, ব্যৱসায়িক প্ৰতিষ্ঠান যিমানবিলাক আছে, এইবিলাকত আমাৰ খিলঞ্জীয়া মানুহৰ নিবনুৱা যিমানবিলাক যুৱক যুৱতী আছে তেওঁলোকৰ 100% নিয়োগ নিশ্চিত হ'ব লাগে। দেখিবলৈ পাইছে আমি অকণমান আক্ৰাছু সভাপতি আছে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব আজিৰ দিনটোত? চাওক, আমি ওলাই আহিছোঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমি ওলাইছোঁ আৰু চৰকাৰৰ প্ৰতি আমাৰ একেবাৰে আস্থা নাই। চৰকাৰে খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদান কৰিব পাৰে আৰু ভৱিষ্যতে যে পাৰিব আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে খিলঞ্জীয়া ৰক্ষা কৰিব, কাৰণ চৰকাৰ ৰাইজৰ ওপৰত কেতিয়াও হ'ব নোৱাৰে। তাৰ ফল আমি খিলঞ্জীয়া সমাজে আমি দেখাই দিম। কাৰণ আমি দেখিবলৈ পালোঁ প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ এইখন চৰকাৰে হওক বা প্ৰত্যেকটো চৰকাৰে কেৱল খিলঞ্জীয়াৰ কথা খালি মুখত কয়, কিন্তু ভিতৰুৱাভাৱে বেলেগ কাম কৰা আমি দেখিবলৈ পাইছোঁ। এই যোৱা আমাৰ যিটো প্ৰগ্ৰাম এটা হৈ গ'ল, আমি প্ৰেছ মিট দিছিলোঁ, তাতে আমি প্ৰতিক্ৰিয়া পাইছোঁ। আমি খিলঞ্জীয়া ৰক্ষাৰ কাৰণে যি আন্দোলন কৰিব ওলাইছোঁ তাক লৈ কিন্তু এছামে কিন্তু আমাৰ এইটো গোষ্ঠীগত সংঘৰ্ষ এটা লগাৰ এটা চিন্তা চৰ্চা কৰিছে। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ, খিলঞ্জীয়াসকল ইমান দুৰ্বল নহয় আৰু খিলঞ্জীয়াসকল আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি একেলগে থাকিব বিচাৰোঁ। ইয়াত যাতে কোনো ধৰ্মীয় মেৰুকৰণে হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে গোষ্ঠীগত সংঘৰ্ষ অনাৰ যাতে ব্যৱস্থা নকৰে। আৰু সঁচা অৰ্থত যদি বঙাইগাঁৱৰ ৰাইজে যিবিলাক অখিলঞ্জীয়া মানুহ যদি বঙাইগাঁওখনক যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে যেনেকৈ আছে তেনেকৈ থকাৰ ব্যৱস্থা কৰক আৰু সুন্দৰ বঙাইগাঁও সুন্দৰ হিচাপত থকাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু যদিহে বিশৃংখল পৰিৱেশৰ যদি সৃষ্টি কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আমি কচৰা জংঘী ছাত্ৰ সন্থাৰ লগতে খিলঞ্জীয়া সমাজে আমি কিন্তু ইয়াত উচিত উত্তৰ দিয়াৰ কাৰণে আমি কিন্তু যিকোনো ব্যৱস্থা লোৱাৰ কাৰণে কিন্তু আমি সাজু। দেখিবলৈ পাইছে আক্ৰাছুৰ তেখেত সভাপতি আৰু তেখেতে উল্লেখ কৰিছে যে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে বা বিভিন্ন ধৰণৰ বিভাজন যাতে আনিব নোৱাৰে তাক লৈ পেলাই তেখেতসকল সজাগ। আৰু তেখেতে উল্লেখ কৰিছে যে কোনো অপশক্তিয়ে যাতে গা লৈ উঠিব নোৱাৰে বঙাইগাঁৱত, তাৰ বাবে তেখেতসকল হস্তম। আৰু আজিৰ দিনটোত দেখিবলৈ পাইছে সকলো দল সংগঠন একত্ৰিত হৈছে, খিলঞ্জীয়া ঐক্যমঞ্চ গঠন হ'ব, আলোচনাৰ মাধ্যমেৰে খিলঞ্জীয়া ঐক্যমঞ্চ গঠন হ'ব। আমি গৰিয়ামৰীয়াৰ প্ৰতিনিধি আছে, আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব আজিৰ দিনটোত যিহেতু খিলঞ্জীয়া ঐক্যমঞ্চ গঠন হ'বলৈ গৈ আছে?
আচলতে আমি আজি গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদ লগতে আছু আক্ৰাছু কলিতা ছাত্ৰ সন্থা নাথ যোগী ছাত্ৰ সন্থা বিভিন্ন জাতি জনগোষ্ঠীৰ বঙাইগাঁও জিলাত থকা জাতি জনগোষ্ঠী একত্ৰিতভাৱে এখন খিলঞ্জীয়া মঞ্চ ঐক্য মঞ্চ গঠন কৰিম। আচলতে আমি কিছুদিন ধৰি দেখা পাই আছিলোঁ যে বঙাইগাঁও জিলাত যিটো অনা অসমীয়া দাদাগিৰি দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। আপোনালোকে দেখিছে যে বিকাশ সিং নামৰ ল'ৰা এটাই ইয়াতে অসমীয়াৰ প্ৰতিষ্ঠান এটা তালা মাৰিছে, নাৰ্ছিং হোমৰ এটা তালা মাৰি থৈ যোৱা আমি দেখিবলৈ পাইছোঁ। আপোনালোকে চিন্তা কৰি চাওক যে সেইখিনি সময়ত কিমান ইমাৰ্জেঞ্চি পেচেণ্ট ভিতৰত আছিলে। সেই সময়ত যদি কোনোবা পেচেণ্টৰ কিবা হ'লহেঁতেন, তাত ৰোগী আছিলে, সেইখিনি সময়ত হস্পিটেল এটাৰ ভিতৰত সোমাই পেলাই তেওঁ যেনেকৈ আচবাব লণ্ড ভণ্ড কৰিলে, সেইখিনি সময়ত তাত অপিডিত দেখাবলগীয়া যিবিলাক মানুহে ৰোগীয়ে দেখাব গৈছিল সেই ৰোগীবিলাকৰ অৱস্থা কি হৈছিলে এইখিনি সময়ত। এইটো ঘটনা ইয়াত বঙাইগাঁও জিলাত কিন্তু প্ৰথম ঘটনা নহয়। গতিকে আজি আমি খিলঞ্জীয়া মঞ্চ গঠন কৰি পেলাই এইটোৱে হুংকাৰ দিব বিচাৰিছোঁ যে বঙাইগাঁও জিলাত অনা অসমীয়া দাদাগিৰি বা বহিৰাগত বা অবৈধ নাগৰিকৰ কোনো দপদপনি নচলিব, এই কথা কিন্তু স্পষ্ট। যাৰ কাৰণে আমি গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদে সদায় কৈছোঁ যে জাতি ধৰ্মৰ কথা নাই, খিলঞ্জীয়া ভাই ভাই। আৰু লগতে আজি ইয়াৰ পৰা আমি এটা সকিয়ানি দিছোঁ যে অসমীয়াৰ সৰলতাক যাতে কোনো দুৰ্বলতা বুলি নাভাবে, তাৰ এটা আমি আজি প্ৰমাণ দিছোঁ যে ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী আমি একত্ৰিত হৈছোঁ। আৰু অনাগত দিনত কোনো অনা অসমীয়া বা বহিৰাগত বা অবৈধ নাগৰিকে ইয়াত যাতে দপদপাই আমাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নকৰে, তাৰ কাৰণে আমি সকিয়ানি দিছোঁ। আমি সদায় মিলা প্ৰীতিৰে থাকিব বিচাৰোঁ। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে ইয়াতে থকা বিভিন্ন নাগৰিকৰ লগত আমি সমিল মিলে থাকিব বিচাৰোঁ। কিন্তু যেতিয়া আমাৰ ওপৰত আক্ৰমণ হ'ব, আমাৰ ভূমিৰ ওপৰত আক্ৰমণ হ'ব, আমাৰ বিহুৰ গামোচাখন লৈ কোনোবাই ইটিকিং কৰিব, তেনেকুৱা কথা বতৰা কিন্তু আমি মানি চলিব নোৱাৰোঁ, এই কথা কিন্তু স্পষ্ট। কি ক'ব কুলেন্দ্ৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে কেইবাটাও বিষয়ৰ ওপৰত আজি আলোচনা কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থতে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।